নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আজিৰ ভিডিঅ'ত ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্সৰ ত্ৰিভুজ পাঠটোৰ আজি পাইথাগোৰাছৰ উপপাদ্য নামৰ টপিকটো আৰম্ভ কৰিম। পাইথাগোৰাছৰ উপপাদ্যটো পাইথাগোৰাছ নামৰ গণিতজ্ঞজনে আগবঢ়াইছিলে। আমি সকলোৱে জানো যে পাইথাগোৰাছৰ উপপাদ্যটো প্ৰথম কথা ক'ত এপ্লাই হয় যে সমকোণী ত্ৰিভুজত, যিকোনো ত্ৰিভুজত নহয় সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ উপপাদ্যটো এপ্লাই কৰিব পাৰোঁ। কৈছে চোৱা আগৰ শ্ৰেণীত পাইথাগোৰাছৰ উপপাদ্য পাই আহিছা, ক্লাছ 9ত তোমালোকে প্ৰমাণো পাইছিলা হয়নে? এতিয়া আমি ত্ৰিভুজৰ সাদৃশ্য ধৰ্ম ব্যৱহাৰ কৰি এই উপপাদ্যটো প্ৰমাণ কৰিম। গতিকে পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰিমেই, তাৰ সেই বিষয়ে পঢ়িবলৈ যোৱাৰ আগত এটা বেলেগ উপপাদ্য পঢ়ি লওঁচোন আহা। উপপাদ্যটো হৈছে এইটো, উপপাদ্য 6.7। ইয়াত কি কৈছে, যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুৰ পৰা অতিভুজলৈ এডাল লম্ব টনা হয়। এইটো চোৱা, যদি এটা সমকোণী ত্ৰিভুজৰ, ইয়াত আমাৰ ABC এটা সমকোণী ত্ৰিভুজ য'ত এংগল B = 90 ডিগ্ৰী, সমকোণ থকা শীৰ্ষবিন্দু কোনটো? তেনেহ'লে B শীৰ্ষবিন্দুটো হৈছে সমকোণ থকা শীৰ্ষবিন্দু। এই Bৰ পৰা অতিভুজলৈ এডাল লম্ব টনা হয়। সমকোণৰ বিপৰীতত থকা বাহুডালক কি বুলি কোৱা হয়? অতিভুজ বুলি কৈছে। এতিয়া সেই শীৰ্ষবিন্দুৰ পৰা অতিভুজলৈ যদি এডাল লম্ব টনা হয়, মই টানিলোঁ BD এডাল লম্ব টানিছোঁ কাৰ ওপৰত? অতিভুজ ACৰ ওপৰত। তেনেহ'লে লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটাৰ প্ৰতিটোৱেই গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ। তাৰমানে এই লম্বডালৰ দুয়োপাৰে দুটা ত্ৰিভুজ গঠন হৈছে। এই ত্ৰিভুজটোৰ নাম এনেকৈ পঢ়ে ADB, আৰু এইফালৰ ত্ৰিভুজটোৰ নাম এনেকৈ পঢ়ে BDC। পঢ়িবলৈ শিকিবা ADB আৰু তলৰটোক কেনেকৈ পঢ়ে BDC। কি কৈছে যে ত্ৰিভুজ দুটাৰ প্ৰতিটোৱেই গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ। তাৰমানে ADB যদি এটা সমকোণী ত্ৰিভুজত সমকোণৰ শীৰ্ষবিন্দুৰ পৰা যদি অতিভুজলৈ লম্ব টানো, তেনেহ'লে উৎপন্ন হোৱা এই সৰু ত্ৰিভুজ ADB লগত ডাঙৰ ত্ৰিভুজটো সদৃশ। তাৰমানে ADB সদৃশ ত্ৰিভুজ ABC। কাৰণটো কি? কাৰণটো হৈছে যে এইটো এটা সমকোণী ত্ৰিভুজ আৰু ইয়াৰ পৰা এডাল লম্ব টনা হৈছে। সেইটোৱে হৈছে কাৰণ, যিটো কাৰণত ত্ৰিভুজ ADB সদৃশ ত্ৰিভুজ ABC হৈছে। আকৌ একেদৰে একেই ABC ত্ৰিভুজৰ লগত ডাঙৰ ত্ৰিভুজটোৰ লগত তলফালৰ সৰু ত্ৰিভুজ BDCটোও সদৃশ। বুজি পালা? লগতে সিহঁতি দুটা নিজেও পৰস্পৰ সদৃশ। ত্ৰিভুজ ADB সদৃশ ত্ৰিভুজ BDC। গতিকে আমি এই উপপাদ্য হিচাপে এই তিনিটা ক'ব পাৰোঁ যে এটা সমকোণী ত্ৰিভুজত যদি সমকোণ থকা শীৰ্ষবিন্দুৰ পৰা অতিভুজলৈ লম্ব টনা হয়, তেনেহ'লে আমি এনেকৈ এই ওপৰৰ ADB ত্ৰিভুজটোৰ লগত গোটেই ডাঙৰ ত্ৰিভুজটো সদৃশ বুলি ক'ব পাৰোঁ। একেই তলফালৰ সৰু ত্ৰিভুজটোৰ লগত ডাঙৰ ত্ৰিভুজটো সদৃশ বুলি ক'ব পাৰোঁ। নতুবা এই সৰু ত্ৰিভুজটোৱে আৰু দুটা সৰু ত্ৰিভুজ, ইহঁত দুটাও পৰস্পৰ সদৃশ বুলি ক'ব পাৰোঁ। এই উপপাদ্যটো প্ৰমাণ কৰিবলৈ নাহে, কিন্তু এই উপপাদ্যটোৰ সহায় লৈ আমি এতিয়া কৰিবলৈ যাম আমাৰ মেইন উপপাদ্যটো, উপপাদ্য 6.8 পাইথাগোৰাছৰ উপপাদ্য। প্ৰথমে পাইথাগোৰাছৰ উপপাদ্যটোৰ ষ্টেটমেণ্টটো চাওঁচোন আহা। ষ্টেটমেণ্টটো হৈছে এইটো যে উপপাদ্য 6.8, এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। এটা সমকোণী ত্ৰিভুজৰ প্ৰথম কথা, ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হ'ব লাগিব। অতিভুজৰ বৰ্গ, আমাৰ ইয়াত অতিভুজডাল AC, গতিকে অতিভুজৰ বৰ্গ মানে AC²। সেইটো কি বুলি কৈছে? আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। তাৰমানে AC² আন দুটা বাহু কি কি? AB আৰু BC, প্ৰত্যেকৰে বৰ্গৰ যোগফলৰ সমান। কোন? অতিভুজৰ বৰ্গটো। গতিকে তাৰমানে AC² AB² + BC²। এইটো সকলোৱে জানা, আগতে কৰিও আহিছা। গতিকে এইটো হৈছে পাইথাগোৰাছৰ উপপাদ্য। আমি এতিয়াতো প্ৰমাণ কৰিম। গতিকে বিশেষ সূত্ৰ হিচাপে লিখি ল'ম যে চিত্ৰত ABC এটা কি ত্ৰিভুজ? সমকোণী ত্ৰিভুজ। আৰু ইয়াৰ B কোণটো সমকোণ আৰু ACডাল কি? এডাল অতিভুজ। এতিয়া প্ৰমাণ কৰিব কি লাগে? এইটো যে অতিভুজৰ বৰ্গ তাৰমানে AC² কাৰ সৈতে সমান? AB² + BC² সৈতে সমান। হ'লনে? এইটো আমি প্ৰমাণ কৰিব লাগে। এতিয়া এই প্ৰমাণটো কৰিবলৈ যাওঁতে B বিন্দুৰ পৰা এটা লম্ব অংকন কৰিব লাগিব অতিভুজ AC-লে। গতিকে এনেদৰে আমি B বিন্দুৰ পৰা অতিভুজলৈ লম্বডাল আঁকিলোঁ। এই লম্বডাল অঁকাৰ লগে লগে এই গোটেই কথাটো আগৰ উপপাদ্যৰ নিচিনা হৈ নগ'লনে বাৰু? হয় নাই? সেই দুটা
ত্ৰিভুজৰ সাদৃশ্য চৰ্ত ইউজ কৰি আমি এই অংকটো কৰিম হয়নে এতিয়া চোৱা আমাৰ উপপাদ্যতে কৈছিলে যে এই সমকোণ থকা শীৰ্ষবিন্দুৰ পৰা অতিভুজলৈ যদি লম্ব টানো তেতিয়াহ'লে লম্বডালৰ দুই পাৰে থকা ত্ৰিভুজ দুটা প্ৰত্যেকটোৱে ডাঙৰটোৰ লগত সদৃশ আৰু ইটোৱে সিটোৰ লগতো সদৃশ এতিয়া কোন দুটা ল'লে আমি এই এনেকুৱাটো পাম হয়নে কেনেকৈ চিলেক্ট কৰিম চাবা দেই আমি কি উলিয়াব লাগে AC স্কোৱাৰ ইকুৱেল টু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ নহয় জানো আমি যে এনেকুৱা দুটা ত্ৰিভুজ ল'ম যি দুটা ত্ৰিভুজৰ পৰা মই AB স্কোৱাৰ পাম আকৌ আৰু দুটা ত্ৰিভুজ ল'ম যি দুটা ত্ৰিভুজৰ পৰা আমি BC স্কোৱাৰটো পাম যে AB স্কোৱাৰটো কেনেকৈ পাম আৰু কোন দুটা ত্ৰিভুজ ল'লে পাম কেনেকৈ গম পাম তুমি চিত্ৰত চোৱা AB বাহুডাল AB স্কোৱাৰ আছেতো চ' মই AB বাহুডাল চালোঁ AB বাহুডাল কোন দুটা ত্ৰিভুজত আছে তোমালোকে মন কৰাচোন AB বাহুডাল আছে প্ৰথম ডাঙৰ ত্ৰিভুজটোত ABC আৰু এই ওপৰৰ সৰু ত্ৰিভুজটোত নামকৰণ কেনেকৈ কৰিছিলোঁ ADB তাৰমানে AB বাহুডাল আছে ABC ত্ৰিভুজ আৰু ADB ত্ৰিভুজক চ' সিহঁত দুটাকে আমি সদৃশ কৰিম সদৃশ কৰিবই নালাগে কাৰণ কাৰণটো লিখিয়ে থৈছোঁ আমি যিহেতু ত্ৰিভুজ ABC লগত ADB সদৃশ কেলে সদৃশ কাৰণ আগৰ উপপাদ্যটো কি কৈছিলে এই যে দীঘলকৈ উপপাদ্যটো লিখিছিলোঁ 6.7টো এই উপপাদ্যটো এইটো আমি শ্বৰ্টকাটত এনেকৈ লিখিব পাৰোঁ যে কাৰণটো কি যে ত্ৰিভুজ ABC লগত ত্ৰিভুজ ADB সদৃশ কেলে যিহেতু ত্ৰিভুজ ABC এংগুল B = 90 ডিগ্ৰী আৰু BDডাল AC ওপৰত লম্ব কৈছিলে সমকোণ থকা শীৰ্ষবিন্দুৰ পৰা অতিভুজলৈ লম্ব টানিলে ত্ৰিভুজবোৰ সদৃশ হয় চ' ইহঁত দুটাক লোৱাৰ ফলত মোক কি সুবিধা হ'ল লাগে কি উলিয়াব AB স্কোৱাৰ আৰু ABডাল এই সৰু ত্ৰিভুজটোতে ডাঙৰ ত্ৰিভুজটোতে থকাৰ কাৰণে মই ইহঁত দুটাক লৈছোঁ এই দুটা ত্ৰিভুজ সদৃশ হ'লে আমি কি ক'ব পাৰোঁ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ সমান এতিয়া যিকোনো দুযোৰ অনুৰূপ বাহু অনুপাত ল'ব লাগিব চাব লাগিব এনেকুৱাকৈ ল'ম যাতে AB স্কোৱাৰটো ওলায় বজ্ৰপূৰণ কৰিলে এতিয়া মন কৰা এইটো ত্ৰিভুজৰ AB বাহু লগত এইটো ত্ৰিভুজৰ AD বাহু অনুৰূপ চ' AB বাই AD লিখিলোঁ হ'লনে এটা কথা মন কৰা যিহেতু দুইফালে অনুপাতহে ওলাব আৰু AB স্কোৱাৰ আহিব লাগে তাৰমানে ওপৰফালে এটা AB আহিব লাগিব আৰু এইফালৰ অনুপাতটো তল চাইডে এটা AB আহিব লাগিব তেহে বজ্ৰপূৰণ কৰিলে AB স্কোৱাৰ আহিব সেই টেকনিকত ইয়াত AB আছে যেতিয়া মই তাক ল'লোঁ ডিভাইডেড বাই এইফালে AD গুচি আহিলে ইকুৱেল টু হৰ্ণ চিনডাল দিলোঁ এই ইয়াৰ এইটো ত্ৰিভুজততো AB আছে চ' তলফালে ABটো লিখি ল'লোঁ ইয়াৰ যদি AB লৈছোঁ অনুৰূপ বাহু হিচাপে ইয়াৰ কাক ল'ম AC ল'ম বুজি পালা এইটো ছিষ্টেমত বনাব লাগিব এবাৰ ইয়াত AB লিখি ল'লা এবাৰ ইয়াত AB লিখি ল'লা এতিয়া ওপৰ পাৰ্টটো কাৰ ভাগৰ ইয়াৰ ভাগৰ আৰু তলৰ পাৰ্টটো এইটো ভাগৰ চ' ওপৰফালে যদি AB লিখিছা তলফালে কি লিখিম AD তলফালে যদি AB লিখিছা ওপৰফালে কি লিখিম AC একদম সহজ চ' বজ্ৰপূৰণ কৰিলোঁ AB স্কোৱাৰ ইকুৱেল টু AD পূৰণ AC এইটো কেলে হৈছে সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ হৈ গ'ল AB স্কোৱাৰ এইবাৰ চাম BC স্কোৱাৰ এতিয়া BC স্কোৱাৰ চাবৰ কাৰণে BC বাহুডাল চাম ক'ত ক'ত আছে BC বাহুডাল আছে ডাঙৰ ত্ৰিভুজ ABCত আৰু ত্ৰিভুজ BDCত এইবাৰ তাৰমানে ABC সদৃশ BDC কৰিম চোৱা ABC সদৃশ BDC কাৰণ একেটাই যে তিনিওটা ত্ৰিভুজ ABCৰ এংগুল B = 90 ডিগ্ৰী আৰু BD লম্ব AC এতিয়া কি কৰিব লাগে BC উলিয়াব লাগে BC স্কোৱাৰ চ' ইয়াত যেনেকৈ AB স্কোৱাৰ উলিয়াবৰ কাৰণে ওপৰফালে এটা AB তলফালে এটা AB ত' ইয়াত BC স্কোৱাৰ উলিয়াবৰ কাৰণে ওপৰফালে এটা BC লাগিব তলফালে BC লাগিব ওপৰফালৰ BCটো ইয়াৰ ভাগৰ চ' তলফালৰ কি আহিব লাগিব ইয়াত যদি BC আহে তলফালে DC আহিব লাগিব একেধৰণে তলফালে যদি BC আহিছে ABC বাহুডাল আহিছে ABC বাহুডালৰ অনুৰূপ বাহু কোন এফালে AC সেইকাৰণে ওপৰফালে AC আহিছে চ' বজ্ৰপূৰণ কৰিলত কি আহি গ'ল BC স্কোৱাৰ আহি গ'ল DC ইনটু AC ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 এতিয়া মন কৰা AB স্কোৱাৰে BC স্কোৱাৰে কি কৰিব লাগে যোগ কৰিব লাগে চ' 1 আৰু 2টো কি কৰি দিম যোগ কৰি দিম বাওঁহাতে যোগ সোঁহাতে যোগ তেনেহ'লে কৰিলে কি হ'ব 1 + 2 কৰি দিলোঁ AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ আৰু সেইফালে 1ৰ সোঁহাত লিখিলোঁ AD পূৰণ AC আৰু 2 সোঁহাত লিখিলোঁ DC পূৰণ AC এতিয়া মন কৰা ইয়াত AC বাহুটো কি আহিছে কমন আহিছে কমন আহিলে ইয়াত থাকি গ'ল AD প্লাছ চিন ইয়াত থাকি গ'ল DC এতিয়া এইটোতো একে থাকিলে AC পূৰণ AD প্লাছ DC মানে কি চাওঁচোন AD প্লাছ DC মানে হৈছে AC গতিকে আমি পাই গ'লোঁ AC চ' AC স্কোৱাৰ গতিকে এইটোৱে হৈছে আমাৰ পাইথাগোৰাছৰ উপপাদ্য ভিডিঅ'টো অকণ ৰি কৰি চাবা অংকটো বুজি পাবা হ'ল এতিয়া ঠিক একেধৰণে এতিয়া টেকনিক এটা মন কৰিলেনে বাৰু যে AB স্কোৱাৰটো উলিয়াবৰ কাৰণে কোন দুটা ত্ৰিভুজ ল'ম সেই বাহুটোত চাই দিলেই হ'ল এই বাহুটো যি দুটা ত্ৰিভুজত আছে সেই দুটা ত্ৰিভুজকে আমি সদৃশ কৰিম যাতে AB স্কোৱাৰ ওলায় সেই টেকনিকটোত এটা
নতুন অংক কৰি চাওঁ অংকটো হৈছে এইটো উদাহৰণ 10 চিত্ৰ 6.48 চিত্ৰটো এইটো যদিও পৰীক্ষাত যেহেতু তোমালোকক চিত্ৰ নিদিয়ে গতিকে প্ৰশ্ন পঢ়ি পেলাই আমি চিত্ৰটো আঁকিবলৈ শিকিব লাগিব या প্ৰশ্নটো পঢ়ি চিত্ৰটো আঁকিবলৈ শিকিম চাবা প্ৰথম কথা কৈছে যে এংগল ACB = 90 ডিগ্ৰী গতিকে ACB থকা এটা এংগল আঁকা 90 ডিগ্ৰী থকা এইটো ACB 90 ডিগ্ৰী আঁকিলো হল আকৌ কৈছে মই বিশেষ সূত্ৰত লিখিয়ে থৈছো যেতিয়া তোমালোকে কিতাপখন মেলি লবা আৰু চাই যাও বিশেষ সূত্ৰতে যেহেতু প্ৰশ্নটো লিখিয়ে থোৱা আছে আমাক কৈছিলে এংগল ACB = 90 ডিগ্ৰী সো 90 ডিগ্ৰী হল CD লম্ব AC C পৰা তেতিয়ালে CD এটা লম্ব টানিলো কাৰ ওপৰত AB ওপৰত প্ৰমাণ কৰিব লাগে BC² / AC² = BD/AD তে একে ধৰণে আগৰ উপপাদ্যটো প্ৰমাণ কৰোঁতে কি কৰিছিল AB² কোন দুটা ত্ৰিভুজৰ পৰা লৈছিল চাইছিল আকৌ BC² কোন দুটা ত্ৰিভুজৰ পৰা লৈছিল চাইছিল আৰু তাতে কি কৰিছিল ইটো লগা হিটো যোগ কৰি দিছিল তেতিয়া AB² + BC² আহিছিল এবাৰ কি কৰিম আকৌ চাম BC² কোন দুটা ত্ৰিভুজৰ পৰা আহিব হেতু উলিয়াম তাৰ পৰা BC² কিবা এটা ওলাব আকৌ দুটা ত্ৰিভুজ চাম যি দুটা ত্ৰিভুজৰ পৰা AC² আহিব তাত এটা ইকুৱেশ্যন বনিব দেখে ইটো প্ৰথম ইকুৱেশ্যনটো সেকেন্ড ইকুৱেশ্যনটো হৰণ কৰি দিলে কি হৈ যাব BC² / AC² ইয়াত এবাৰ হৰণ চিন তাত যোগ চিন আছিল কাৰণে যোগ কৰিছিল ইয়াত হৰণ চিন আছে কাৰণে হৰণ চিন কৰিম তেনে চাওচোন BC² কোন দুটা ত্ৰিভুজৰ পৰা আহিব BC² টো ক'ৰ পৰা আহিব যে ACB ত্ৰিভুজ আৰু CDB ত্ৰিভুজৰ পৰা আহিব সো ACB ত্ৰিভুজ সদৃশ ত্ৰিভুজ CDB কাৰণটো কি যে এংগল ACB 90 ডিগ্ৰী আৰু CD লম্ব AB এতিয়া কি উলিয়াব লাগে BC² সো BC টো ইয়াতে আছে সো BC / কি আহিব BD লিখিলো ইকুৱেল টু এবাৰ তলফালে এটা BC আহিব লাগিব তেহে BC² আহিব তলফালৰ ভাগটো কাৰ ভাগৰ এই ত্ৰিভুজ CDB ভাগৰ CDB ত মানে BC লিখা হৈছে তেতিয়ালে ACB ত কি লিখিম BA লিখিম BA বা AB অনুৰবাহু অনুপাত চোৱা BC/BD আকৌ চোৱা AB/BC সো BC² আহি গল BD * AB একে ধৰণে এবাৰ কাক চাম AC² গম পাইছে কাক লম ত্ৰিভুজ ACB আৰু ত্ৰিভুজ ADC লম সো ACB সদৃশ ADC কাৰণটো একেটাই 90 ডিগ্ৰী আৰু লম্ব কাৰণে AC² লাগে যেহেতু AC / AD কৰিলো আকৌ ইফালে AB / AC কৰিলো তাৰমানে এবাৰ উপফালে AC এবাৰ তলফালে AC তেতিয়াহে AC² আহিব হেকন আইডিয়া নিজৰ লাগিব সো AC² = AD + AB আহিলে এ BC² পালো AC² পালো মানে কি আছে ইটো খিটুৰে হৰণ সো আমি কি কৰিম 1 নম্বৰ ইকুৱেশ্যনক 2 নম্বৰ ইকুৱেশ্যনৰে হৰণ কৰি দিম হৰণ কৰি দিলে দেখা গল 1 নম্বৰ ইকুৱেশ্যনৰ সোঁহাত ওপৰত তলফালে 2 নম্বৰ ইকুৱেশ্যনৰ সোঁহাত ইয়াত চোৱা AB আৰু AB একে সো কেনসেল গল সো BD/AD থাকি গল বুজি পালা এবাৰ আহিলো উদাহৰণ 12 হলে ইয়াত এটা চিত্ৰ দিছে চোৱা এইটো ত্ৰিভুজ এটা কিন্তু এবাৰ আকৌ CAB টো সমকোণী ত্ৰিভুজ নহয় দেই এংগল এইটো 90 ডিগ্ৰী নহয় তথাপিও ই এটা ত্ৰিভুজ য'ত AD ডাল BC ওপৰত লম্ব AD ডাল BC ওপৰত লম্ব হোৱাৰ লগে লগে দুই পাৰে দুটা সমকোণী ত্ৰিভুজ নাহিলনে এটো যদি তুমি ADC বুলি কোৱা এটো কি কম ADB বুলি কম হলনে বাৰু প্ৰমাণ কৰিব লাগে যে AB² + CD² AB² + CD² = BD² + AC² BD² + AC² কেনেকৈ কৰিম মই কিতাপতকৈ অলপ বেলেগকৈ কৰিম চাই ল'বা AB² আৰু CD² যোগ হৈ আছে ন যেনেকৈ আগৰ কিতাত BC² হৰণ AC² আছিলে ভাগে ভাগে BC² উলিয়াইছিল আৰু AC² উলিয়াইছিল আৰু ইটো খিটুৰে হৰণ কৰিছিল ঠিক ইয়াতো একে ধৰণে AB² টো উলিয়াম এইটো ত্ৰিভুজত ইয়াত যেহেতু ডাঙৰ ত্ৰিভুজটো সমকোণী ত্ৰিভুজ নহয় সো এই অথনিপা যে এইবোৰ উপপাদ্য যে ইউজ কৰি আছো এইবোৰ যে উপপাদ্য ইউজ কৰি আছো এইবোৰ নাহে কেলে নাহে এই ডাঙৰ ত্ৰিভুজটো কি আছিল সমকোণী ত্ৰিভুজ য'ৰ পৰা লম্ব টানিছিলে কিন্তু আমাৰ ইয়াত এবাৰ এইটো সমকোণী ত্ৰিভুজ হয় জানো লম্ব টানিছো হয় কিন্তু এইটো সমকোণী ত্ৰিভুজ হয় জানো নহয় গতিকে সেই উপপাদ্য 6.7 টো নাখাতে আমি ইয়াত ডাইৰেক্ট পাইথাগোৰাছ কৰিম প্ৰথমতে এটা ত্ৰিভুজত পাইথাগোৰাছ কৰি AB² টো উলিয়াম কোনটো ত্ৰিভুজত ADB ত্ৰিভুজত পাইথাগোৰাছৰ উপপাদ্য মতে যেটো D এংগলটো 90 ডিগ্ৰী D ৰ অপজিটত থকা AB ডাল কি হ'ব অতিভুজ সো AB² = AD² + BD² হৈ গল
নেক্সট চি ডি স্কোৱাৰটো উলিয়াম চি ডি স্কোৱাৰটো উলিয়াবলৈ মই এ ডি চি ত্ৰিভুজত যাব লাগিব এ ডি চি ত্ৰিভুজত আকৌ অতিভুজ কোনডাল এ চিডালহে চি ডি স্কোৱাৰডাল নহয় দেই চি ডিডাল নহয় তথাপিও মই এইটো ত্ৰিভুজত পাইথাগোৰাছ কৰিলোঁ এ চি স্কোৱাৰ ইকুৱেল টু এ ডি স্কোৱাৰ প্লাছ চি ডি স্কোৱাৰ এতিয়া এই লাইনটোৰ পৰা মই চি ডি স্কোৱাৰটো উলিয়াই দিছোঁ এ চি স্কোৱাৰ মাইনাছ এ ডি স্কোৱাৰ কেলৈ উলিয়াইছোঁ জানানে কাৰণ এ বি স্কোৱাৰে চি ডি স্কোৱাৰে কি কৰিব লাগিব যোগ কৰিব লাগিব এতিয়া এ বি স্কোৱাৰটো আছে 1 নম্বৰ ইকুৱেশ্যনৰ বাওঁহাতে চ' চি ডি স্কোৱাৰটোকো মই 2 নম্বৰ ইকুৱেশ্যনৰ বাওঁহাতে আনিব লাগিব আছে কোনফালে সোঁহাতে আছিলে কি কৰিলোঁ গোটেই ইকুৱেশ্যনটোক ৰিভাৰ্ছ কৰি দিলোঁ উল্টা কৰি দিলোঁ গতিকে বাওঁ পক্ষত আহি গ'ল চি ডি স্কোৱাৰ সোঁপক্ষত আহি গ'ল এ চি স্কোৱাৰ মাইনাছ এ ডি স্কোৱাৰ বুজি পালা একদম সহজ কাম তাৰপিছত একে দুয়ে কি কৰিলোঁ যোগ কৰি দিলোঁ তেহে এ বি স্কোৱাৰ প্লাছ চি ডি স্কোৱাৰ আহিব আৰু ৰাইট হেণ্ড ছাইডটো নিজে নিজে ওলাব চাই থাকা 1 প্লাছ 2 কৰিলোঁ এ বি স্কোৱাৰ প্লাছ চি ডি স্কোৱাৰ এ বি স্কোৱাৰ ইকুৱেল টু 1 নম্বৰ ইকুৱেশ্যনৰ সোঁহাত কি আছিলে এ ডি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ আৰু চি ডি স্কোৱাৰ আছে ন চি ডি স্কোৱাৰটো 2 নম্বৰ ইকুৱেশ্যন আছিলে সোঁহাতটো কি আছিলে এ চি স্কোৱাৰ মাইনাছ এ ডি স্কোৱাৰ বহীখনত চালেই গম পাবা ইয়াৰে এ ডি স্কোৱাৰটোৱে আৰু এ ডি স্কোৱাৰটো কেঞ্চেল গ'ল প্লাছ এ ডি স্কোৱাৰ মাইনাছ এ ডি স্কোৱাৰ কেঞ্চেল গ'ল থাকি গ'ল বি ডি স্কোৱাৰ প্লাছ এ চি স্কোৱাৰ এনেকৈ ধৰণে আমি পাইথাগোৰাছৰ লেচনটো আমি কৰিব লাগিব আগৰ লেচনকেইটাতকৈ যথেষ্ট সহজ হয় জাষ্ট পাইথাগোৰাছটো কৰিব জানিলেই হ'ল নেক্সট ক্লাছত আৰু কিছুমান ভিডিঅ' লৈ আমি আহিম তেতিয়ালৈকে এই অংককেইটা ভালদৰে প্ৰেক্টিছ কৰিবা